নমস্কাৰ, শুভ সন্ধ্যা। কি খবৰ আপোনালোকৰ? ভালনে? মোক মনত আছে নে পাহৰি গৈছে? বহুত চেষ্টা কৰিও কিন্তু যোৱা ৩-৪ দিন ধৰি আমি লাইভ আহিবলৈ সময় পোৱা নাই। ইভেন এটা ভিডিঅ' পোষ্ট কৰিবলৈও সময় পোৱা নাই। দোকানত ইমানেই ভিৰ হৈছে। হোলচেলত যোনে যোনে কাপোৰ লৈ আছে বিহুৰ কাৰণে এতিয়াৰ পৰাই কিন্তু নতুন নতুন ষ্টক গোটাই আছে। আপোনালোকেও আহক। আজি ভাবিলোঁ অলপ বন্ধ কৰাৰ আগতে অলপ সময় ওলাই আপোনালোকক এটা ভিডিঅ' দেখাই দিওঁ নতুন ষ্টকৰ। নুনি কটনৰ ছাইড বৰ্ডাৰ ফিক্সড। এই যোৰাটোতো মই আগতেও দিছোঁ, কিন্তু বুকিং কৰিলেই নাপায়। এজনে আজি দোকানত আহিও কৈছে, কি হ'ল লাইভত ইমান ধুনীয়া ধুনীয়া কাপোৰ দেখুওৱা, কিন্তু দোকানত আহিলে যে কোৱা চল্ড হৈ গ'ল, বুক হৈ গ'ল, আমি কি একোৱে নাপাম নেকি? আপোনালোকে যদি ভিডিঅ' বা লাইভ চাই কোনো কাপোৰ পচন্দ হয় আৰু ভাবে দোকানত আহি ল'ব, তেনেহ'লে মোক এবাৰ জনাই থ'ব। মেছেজ এটা কৰি থ'লে মই কাপোৰটোৰ চাইড কৰি আপোনাৰ কাৰণে থৈ দিম। নহ'লে ভিডিঅ'ত দেখুওৱা কাপোৰবোৰ কিন্তু দোকানত আহি ছেম টু ছেম পাবলৈ কিন্তু কেতিয়াবা নাপায়, অসুবিধা হৈ যায়। ষ্টক আকৌ ৰেডি হয়, কিন্তু সময় লাগে। যিহেতু এইকেইযোৰ গোটেইটো হাতে বোৱা কাপোৰ। আজিৰ কাপোৰকেইযোৰ চাওক কি ধুনীয়া, কোৱালিটিও বহুত ভাল, দামো মই কৈ দিম। আৰু চাইজো কিন্তু একদম আহল বহল দীঘল চব ধুনীয়া। কালাৰকেইটাও বহুত ধুনীয়া। এই কাপোৰযোৰেতো কিমানজনে বুকিং কৰিছিলে যোৱা সপ্তাহত পোৱা নাই। আজি কিন্তু বহুত ষ্টক আহিছে, ল'ব পাৰে। এই কাপোৰযোৰো চাওক, একোৱা ব্লু কালাৰটো মানে একদম পিয়'ৰ পাটত হওক, মিক্স পাটত হওক, কটন কেঁচা পাট, চবতে একোৱা ব্লু কালাৰটো বহুতেই ভাল পাই আছে। আৰু গৰমো আহি আছে। গৰম দিনত কিন্তু এই কাপোৰযোৰ পিন্ধিবলৈ বহুতেই আৰামদায়ক হ'ব আৰু দেখিবলৈও বহুত ধুনীয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইটো চাওক, আপোনালোকে দামবিলাকো জানি যাব। দাম মই কৈ দিম, প্ৰত্যেককেইটাৰে একেই দাম হ'ব। চবকেইটা হাতে বোৱা নুনি কটনৰ একদম প্ৰিমিয়াম কোৱালিটি, চবতকৈ ভাল কোৱালিটিৰ ওপৰত বনোৱা হৈছে এই কাপোৰখিনি। কালাৰখিনি কি ইউনিক চাওক। এই কালাৰটোতো মানে এইজড লেডিজো পিন্ধিব পাৰিব, 60+ যদি হয় তেনেহ'লেও পিন্ধিব পাৰিব। একদম সোভাৰ কালাৰ। গৰম দিনত বা ঠাণ্ডাৰ দিনত দুটাতে পিন্ধিব পাৰিব। আৰু এইখিনি দিনতো পিন্ধিব পাৰিব, ৰাতি পাৰ্টি ৱেৰ হিচাপেও কিন্তু কেৰি কৰিব পাৰে। যোনে সোভাৰ লুকছ ভাল পায় মোৰ নিচিনা, তেখেতৰ কাৰণে এই কালাৰবোৰ স্পেচিয়েলি ৰেডি কৰা হৈছে। আপোনাৰ কোনযোৰ ভাল লাগিছে চাব। আৰু আপোনালোকে লাইভ ভাল পায় বেছি না ভিডিঅ'ত এটা ছিৰিজ দেখি ভাল পায়, জনাব। আৰু কিছুমান ভিডিঅ' ৰেডি কৰি থৈছোঁ, আপোনালোকক যোৱাকালি দেখুৱাম। নুনি বাই টচৰ যোৰা বহুত আহিছে। নুনি কটন 2500ৰ যোনে পোৱা নাই সেইখিনিও আহিছে। অহাকালি ভিডিঅ' দিম সেইখিনিত। এই কাপোৰযোৰ প্ৰত্যেককেইটা চাওক, পেনেল ডিজাইন আৰু হালধীয়া টাচত থকা বহুতখিনি আছে। কি ধুনীয়া হৈছে। মেখেলাখন একদম ওপৰলৈকে কাম আছে। ব্লাউজৰ পাৰিটোও কিমান বহল চাওক, খুবেই ধুনীয়া হৈছে। আমাৰ দোকানত প্ৰত্যেক দিন নতুন নতুন ষ্টক আহে, কিন্তু ভিডিঅ'ত দেখুওৱা কাপোৰ কিন্তু একদিনৰ ভিতৰতে চব চল্ড আউট হৈ যায়। আপোনালোকে দোকানত আহিলেও পাব, হয়তো যোনটো ৰং চাই থৈছে সেইটো নাপায়। বা এই ফুলটো যেনেকৈ চাওক পিংকত আছে, ইয়াৰ কিন্তু এটা একোৱা ব্লুৰ ওপৰত ব্লু কালাৰতো আছে। এইটো ভিডিঅ'ত সেইটো ধৰা নহ'ল, নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম। নুনি কটনৰ পেনেল ডিজাইন আৰু আছে, কিন্তু এইটো ভিডিঅ'ত মই চবতকৈ ভাল কালাৰবিলাকে কিন্তু দেখুৱাইছোঁ বুকিং কৰিবৰ কাৰণে। এই কালাৰটো চাওক, কি কালাৰ মই নিজেও ক'ব নোৱাৰিম। হালধীয়া নিচিনাও লাগি আছে, আকৌ গ্ৰীণ এটা শ্বেডো আছে। বহুত ধুনীয়া হৈছে কাপোৰযোৰ। এইযোৰটো মানে মোৰ চবতকৈ বেছি ভাল লাগিছে। প্লিট কৰিও পিন্ধিব পাৰে, আঁচল মেলিও পিন্ধিব পাৰে। খুব ধুনীয়া, একদম নিখুঁত কাম হৈছে। বহুতেই ধুনীয়া হৈছে। আপোনালোকে বুকিং কৰক। কিমান যোৰ আছে মই নাজানো, কিন্তু যদি ষ্টক লাগে ৰেডি কৰিবলৈ দেৰি হ'ব। হোলচেলত ল'বৰ কাৰণে দোকানত আহক। আমাৰ ইয়াতে হাতে বোৱা সকলো ধৰণৰ কাপোৰ আপোনালোকে পাই যাব। দোকানৰ ঠিকনাটো ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, অসম সাহিত্য সভা ভৱনৰ সন্মুখত, ৰঙাগড়া ৰোড। গুগলত চাৰ্চ কৰিলেও পাই যাব। আৰু এইকেইযোৰৰ দাম আহিব 3500, 3500 টকাত এযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব। আৰু এইকেইযোৰ যিহেতু পাৰি লগাব নালাগে, চিলনি চাৰ্জটো 200 টকা দিলেই হৈ যাব। আৰু মাৰ্চ মাহৰ পৰা আমাৰ চিলাই চাৰ্জটো যোনটো 230 টকা আছিলে 250 টকা হৈ যাব। আৰু কাপোৰ কোনযোৰ আপোনাৰ চবতকৈ বেছি ভাল লাগিছে কমেণ্ট এটা কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইকো দি যাব। এতিয়াৰ কাৰণে আহিছোঁ, ধন্যবাদ। পুনৰ লগ